2021 বিধানসভা নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল জেহাদীয়ে। ৰাষ্ট্ৰীয় চোৰাংচোৱা সংস্থাৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য। প্ৰগতিশীল ৰূপত আত্মপ্ৰকাশ কৰা সংগঠনৰ জেহাদী কুচকাৱাজ। 2047 অসমক কেন্দ্ৰ কৰি ভাৰতক ইছলামিক ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে এটা সংগঠনে অসমত চলাইছে জেহাদী কুচকাৱাজ। চোৰাংচোৱা সংস্থাৰ তথ্যত ফাদিল জেহাদীৰ ব্লুপ্ৰিণ্ট। জেহাদী সংগঠনে মুছলমান প্ৰভাৱ থকা ৰাজ্যসমূহত স্লিপাৰ চেলৰ সহায় লৈ ইছলামিক ৰাষ্ট্ৰৰ লক্ষ্য বাস্তৱ কৰাত উঠি পৰি লাগিছে। ইতিমধ্যেই NGOৰ বেশেৰে সংগঠনটোৱে গঠন কৰিছে এক বৃহৎ নেটৱৰ্ক। দেশৰ 24খন ৰাজ্যত 22 লাখ সদস্যক অন্তৰ্ভুক্ত কৰি আৰম্ভ কৰিছে প্ৰশিক্ষণ। প্ৰতি 1000 জন সদস্যৰ 2জনক নিৰ্বাচন কৰি প্ৰদান কৰিছে ৰাজনৈতিক প্ৰশিক্ষণো। জেহাদীয়ে প্ৰথম পৰ্যায়ত প্ৰগতিশীল চিন্তা চৰ্চাৰ প্ৰচাৰৰ আঁৰত জেহাদী আন্দোলন গঢ়িবৰ বাবে দিয়ে মটিভেশ্যন। দ্বিতীয় পৰ্যায়ত ধৰ্মীয় কথা বতৰা আৰু তৃতীয় পৰ্যায়ত ধৰ্মীয় আন্দোলনৰ প্ৰশিক্ষণ। মূল টাৰ্গেট সামাজিকভাৱে পিছপৰা দৰিদ্ৰ লোকৰ মেধাৱী ছাত্ৰ। এতিয়া অসমৰ খবৰ। অসমৰ গোৱালপাৰা জিলাত বৈঠকত মিলিত হৈছিল জেহাদী সংগঠনৰ বিষয়ববীয়া। গোৱালপাৰাত আছে 3টাকৈ জেহাদৰ প্ৰশিক্ষণ শিবিৰ। সেই শিবিৰত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে 52টাকৈ ল'ৰাই। প্ৰশিক্ষণ লোৱাসকলৰ বয়স 20ৰ পৰা 30 বছৰ। সমৰ কলাৰো প্ৰশিক্ষণ দিয়া হয় এই শিবিৰত। অসমত আছে প্ৰায় 17,000 সদস্য। কোভিডৰ সময়তো দৰিদ্ৰ লোকক সহায়ৰ নামত প্ৰৱেশ কৰি চলাইছিল কুচকাৱাজ। কেৱল ইমানেই নহয়, 2021 বিধানসভা নিৰ্বাচনত সংগঠনটোৱে মিলি এজন প্ৰাৰ্থীক দিছিল প্ৰাৰ্থিত্ব। উল্লেখ্য যে অসমৰ উপৰিও কেৰালাতো সক্ৰিয় এই সংগঠন। কিন্তু লক্ষণীয় যে চোৰাংচোৱা সংস্থাৰ তথ্যৰ পিছতো উপযুক্ত প্ৰমাণৰ অভাৱৰ দোহাই দি নিষ্ক্ৰিয় ভাৰত চৰকাৰ তথা ৰাজ্য চৰকাৰ। কিন্তু অতি শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ নকৰিলে জেহাদীয়ে ভাৰতৰ লগতে অসমকো যে অতি শীঘ্ৰেই শেষ কৰিব সেয়াও নিশ্চিত। এই সন্দৰ্ভত আমাৰ হাততো আছে আন বহুতো তথ্য। সোনকালেই ফাদিল হ'ব সকলো। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰতিদিন টাইম। সকলোকে আপোন কৰি ৰাখে নিজৰ প্ৰতিটো স্পন্দন। যেতিয়া ঘৰ সজা হয় হেলদি চিমেণ্টেৰে, অমৃত চিমেণ্ট। শুনক নিজৰ ঘৰৰ স্পন্দন।